Hello everyone, welcome to Gyan Panda. আশা কৰো তোমালোকৰ সকলোৰে ভাল আৰু লগতে তোমালোকে নিজৰ পঢ়া শুনা ৰেগুলাৰলি কৰি গৈছা আৰু মেট্ৰিক পৰীক্ষা 2025 ৰ কাৰণে নিজৰ প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰি দিছা আৰু যি সকলে এতিয়ালৈকে মেট্ৰিক পৰীক্ষা 2025 ৰ কাৰণে নিজৰ প্ৰিপাৰেচনটো আৰম্ভ কৰা নাই তোমালোকে সোনকালে নিজৰ প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰি দিয়া কাৰণ মেট্ৰিক পৰীক্ষা 2025 তোমাৰ এটা নিউ প্যাটাৰ্নত হ'ব আৰু সেই নিউ প্যাটাৰ্নত মেট্ৰিক পৰীক্ষা 2025 ত কেনেকুৱা ধৰণৰ পেপাৰ আহিব তাৰ ওপৰত ডিটেইলছত আমাৰ এটা ভিডিও দিয়া হৈছে আমাৰ জ্ঞান পাণ্ডাৰ ইউটিউব চেনেলটোত তোমালোকে যদি এতিয়ালৈকে চোৱা নাই তেনেহলে তোমালোকে সেই ভিডিওটো এতিয়াই চাই লবা এতিয়া 19 মে তাৰিখে আমাৰ জ্ঞান পাণ্ডা এপত জ্ঞান পাণ্ডা স্কলাৰশ্বিপ টেষ্ট 2024 আমি অৰ্গানাইজ কৰিছিলো আৰু সেই স্কলাৰশ্বিপ টেষ্টত অসমৰ বিভিন্ন ঠাইৰ বহুত ষ্টুডেণ্টে আমাৰ জয়েন কৰিছে তো সেই কাৰণে আমি যথেষ্ট সুখী অনুভৱ কৰিছো আৰু এই স্কলাৰশ্বিপ টেষ্ট জয়েন কৰা ষ্টুডেণ্টসকলে আমাক সুধিছিলে যে আমি জ্ঞান পাণ্ডা স্কলাৰশ্বিপ টেষ্টৰ ৰিজাল্ট আমি কেতিয়া দিম সো আমি কৈছিলো আমি জ্ঞান পাণ্ডা স্কলাৰশ্বিপ টেষ্টৰ ৰিজাল্ট আমি 26 মে তাৰিখে দিম বুলি কৈছিলো কিন্তু আমাৰ জ্ঞান পাণ্ডা স্কলাৰশ্বিপ টেষ্টৰ যোনটো ফাইনেল ৰিজাল্ট অৰ্থাৎ যোনখন ৰেংক লিষ্ট হয় সেই ৰেংক লিষ্টত স্থান পোৱা কিছুমান ষ্টুডেণ্টৰ এতিয়ালৈকে আমি ভেৰিফিকেশ্যন কমপ্লিট কৰিব পৰা নাই কাৰণ বহুত ষ্টুডেণ্টে ফোনটো ধৰা নাই বা বহুত ষ্টুডেণ্টৰ ফোনটো আনএভেইলেবল আছে তো সেই সকল ষ্টুডেণ্টৰ আমি ভেৰিফিকেশ্যন কমপ্লিট কৰিবলৈ ট্ৰাই কৰি আছো সো ভেৰিফিকেশ্যন কমপ্লিট নোহোৱাৰ কাৰণে জ্ঞান পাণ্ডা স্কলাৰশ্বিপ টেষ্টৰ ৰিজাল্ট আমি 26 মে তাৰিখে দিম বুলি কৈছিলো কিন্তু আমি 26 মে তাৰিখে দিব নোৱাৰিম কাৰণ ভেৰিফিকেশ্যন কমপ্লিট হোৱা নাই সো আমি ট্ৰাই কৰিম অতি সোনকালে ভেৰিফিকেশ্যনটো কমপ্লিট কৰিবলৈ আৰু যিমান সোনকালে ভেৰিফিকেশ্যনটো কমপ্লিট হ'ব হিমান সোনকালে আমি জ্ঞান পাণ্ডা স্কলাৰশ্বিপ টেষ্ট 2024 আমি ফাইনেল ৰিজাল্টটো অৰ্থাৎ আমি ৰেংক লিষ্টখন আমি পাবলিশ কৰিম তো তোমালোকে আমাৰ জ্ঞান পাণ্ডা এপটো চেক কৰি থাকিবা কাৰণ আমি যেতিয়া জ্ঞান পাণ্ডা স্কলাৰশ্বিপ টেষ্ট 2024 আমি ৰিজাল্ট পাবলিশ কৰিম সেই ৰিজাল্টটো আমি জ্ঞান পাণ্ডা এপত আমি নটিফিকেশ্যন পাবলিশ কৰি দিম সো তোমালোকে অকমান ধৈৰ্য ধৰি আমাৰ জ্ঞান পাণ্ডাৰ লগত জয়েন হৈ থাকা আৰু যেতিয়া আমি ৰিজাল্ট পাবলিশ কৰিম তেতিয়া আমি নটিফিকেশ্যন আমাৰ জ্ঞান পাণ্ডা এপত দি দিম থ্যাংক ইউ